নমস্কাৰ। আজি এটা খুব ভাল মেডিচিন লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এই মেডিচিনটো হৈছে আপোনাৰ যিসকল লোকৰ আপোনাৰ ৰাতিপুৱা যদি শুই উঠাৰ পাছত খালী পেটত আপোনাৰ থকা অৱস্থাত যিকোনো বস্তু আপোনাৰ খাবলৈ মন থকা স্বত্বেও আপোনাৰ খাব নোৱাৰে। আনকি আপোনাৰ কি হয়, ঠাণ্ডা পানী বা কুহুমীয়া পানী খালেও উকালি হৈ মুখেদি ওলাই গুচি যায়। এনেকুৱা আমি বহুত পেচেণ্ট পাওঁ, সেইকাৰণে এই ভিডিঅ'টো বনাবলগীয়া হ'ল। প্ৰায় এনেকুৱা যদি হৈ থাকে আপোনাৰ বহুত দিনৰ পৰা হৈ আছে বা প্ৰায় হয়, আপোনাৰ কোনো ধৰণৰ আপোনাৰ এইবোৰ লক্ষণত আপোনাৰ পেটৰ বিষ নাথাকে, প্ৰস্ৰাৱ আৰু ক্লিয়াৰ থাকে, পায়খানাও ক্লিয়াৰ থাকে, এনেধৰণৰ লক্ষণত আপুনি হেমপেথিক মেডিচিন দুটা ব্যৱহাৰ কৰিব পাৰে। এটা মেডিচিন হৈছে আপোনাৰ বেক্সনৰ গেষ্ট্ৰইড মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। এই মেডিচিনটো আপোনাৰ টেবলেট হয় আৰু এই মেডিচিনটো ব্যৱহাৰ কৰিলে দিনে দুটাকৈ ৰাতিপুৱা খালী পেটত খাব লাগিব। এবাৰ খাব। আৰু 2 নম্বৰ মেডিচিনটো হ'ল আপোনাৰ ৰুবিনিয়া 200। এইটো আপোনাৰ ডাইলুশ্যন হয়। এই মেডিচিনটো আপুনি 3 টোপালকৈ দিনে 2 বাৰ খাব, খালি খোৱাৰ পাছত খাব। আৰু এই মেডিচিনকেইটা অন্ততঃ আপোনাৰ এই যিটো কণ্ডিশ্যনৰ কাৰণে কৈছোঁ, এই কণ্ডিশ্যনটো ভাল পাবলৈ হ'লে অন্ততঃ 3 মাহ খাব লাগিব। আৰু এইদৰে খালে আপোনাৰ মেডিচিনকেইটা খালে আপোনাৰ খুব সোনকালে এই লক্ষণসমূহৰ পৰা আপুনি নিৰ্মূল হ'ব পাৰিব। ধন্যবাদ।